নমস্কাৰ দোস্ত, আজি এই ভিডিঅ'টোত CIT কোকৰাঝাৰৰ CIT DEE এক্সামৰ ওপৰত আলোচনা কৰিব আহিছোঁ। দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। CIT DEE এক্সাম হ'ল CIT কোকৰাঝাৰৰ পতা UG প্ৰগ্ৰেমত চিলেকশ্যন কৰিবৰ বাবে, মানে BTECত এডমিশ্যন ল'বৰ বাবে। পৰীক্ষাটো কণ্ডাক্ট হ'ব 9 জুন 2024 ছানডে আৰু পৰীক্ষাটো অনলাইন মোডত হ'ব। পৰীক্ষাত অহা ছাবজেক্টবোৰ হ'ল ফিজিক্স, কেমিষ্ট্ৰি আৰু মেথমেটিক্স। পৰীক্ষাটো JEE মেইন CEEৰ দৰে হ'ব। এটা প্ৰশ্ন শুদ্ধ কৰিলে 4 মাৰ্কছ পাব আৰু ভুল কৰিলে -1 পাব। এই পৰীক্ষাটোৰ ৰিজাল্ট উলিব 23 জুন 2024 তাৰিখে। পৰীক্ষাৰ কাৰণে কি ডকুমেণ্টছ নিবা তোমালোকে, সেইটো হ'ল ফটো একপি, আইডেণ্টিটি প্ৰুফ মানে আধাৰ কাৰ্ড, পান কাৰ্ড আৰু CIT DEE এক্সামৰ এডমিট কাৰ্ডখন লৈ যাবা। পৰীক্ষাটো 3 আৱাৰ্ছৰ হ'ব। আৰু এটা কনফিউজন মই দূৰ কৰিব বিচাৰিছোঁ যে CIT কোকৰাঝাৰত BTEC এডমিশ্যন দুই ধৰণে হয়, এটা JEE মেইনছৰ দ্বাৰা আৰু এটা CIT DEE এক্সামৰ মাৰ্কছৰ দ্বাৰা। আৰু এটা কথা হ'ল CIT কোকৰাঝাৰখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত পৰে। এইখিনিয়ে আছিল ভিডিঅ'টোত ক'বলগীয়া, আৰু কিবা জনাবলগীয়া হ'লে কমেণ্ট ছেকশ্যনত কৈ দিব। থেংক ইউ, ধন্যবাদ।